নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, 10 তাৰিখ মঙলবাৰে লাভ কৰিব আপুনি অৰুণোদয়ৰ টকা। আৰু পুৰণা হিতাধিকাৰীসকলৰ কাৰণে এটা ভাল খবৰ আছে। অধিক মাহলৈ লাভ কৰিব পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক সদৰি কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত অৱশ্যে এটা ফ'ল' দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, 10 তাৰিখ মঙলবাৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। প্ৰত্যেক মাহৰ দৰে আপুনি নিৰ্ধাৰিত সময়ত এইবাৰ চলিত মাহৰ ধনখিনি লাভ কৰিব। আপোনাৰ ধনখিনি বেংকত ক্ৰেডিট হওঁতে এইবাৰ 10 তাৰিখ পাৰ হৈ নাযায়। মেক্সিমাম হিতাধিকাৰীয়ে 10 তাৰিখত বেংক একাউণ্টত ধনখিনি লাভ কৰিব। কিন্তু যিসকলে 10 তাৰিখত লাভ নকৰে 2 এদিন ৱেইট কৰিব লাগিব। 11-12 তাৰিখ এই 3 দিনৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত ধনখিনি লাভ কৰিবই, নিশ্চিত লাভ কৰিব। তো বন্ধুসকল, এইখিনিতে আহক যে 10 তাৰিখ মঙলবাৰে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ নামত কিমান টকা সোমাব। তো সেয়া পূৰ্বৰ দৰে 1250 টকা সোমোৱাৰ সম্ভাৱনা আছে। কিন্তু যদি অসম চৰকাৰে অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে অৰুণোদয়ত 1400 টকালৈ বৃদ্ধিত অনুমোদন জনাইছে। যদি সেয়া কাৰ্যকৰী হয় চলিত মাহত, তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত 1400 টকা সোমাব পাৰে। তো সেয়া সময়ত দেখা যাব আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ নামত চলিত মাহত আপুনি কিমান টকা লাভ কৰে। আপোনাৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি জনাব। লগতে পুৰণা যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটা খবৰ যে বহু হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰাৰ উপক্ৰম হৈছে। অৰুণোদয়ৰ যি নতুনত্ব আনি আছে, যাৰ পৰিপ্ৰেক্ষিতত বহু পুৰণা হিতাধিকাৰী আপুনি বাদ পৰিব অৰুণোদয় আঁচনিৰ পৰা। কাৰণ তেওঁলোকে স্বাৰ্থ পূৰণ কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ, যাৰ কাৰণে তেওঁলোক বাদ পৰিব অৰুণোদয় আঁচনিৰ পৰা। কিন্তু সাময়িকভাৱে এটা সকাহ লাভ কৰিব অৰুণোদয়ৰ পুৰণা হিতাধিকাৰীসকলে, যে যিহেতু নতুন অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা নাই, যেতিয়ালৈকে নতুন আঁচনিৰ হিতাধিকাৰীক বাছনি কৰা নহয় তেতিয়ালৈকে পুৰণা হিতাধিকাৰীয়ে ধনখিনি লাভ কৰি থকাৰ সম্ভাৱনা আছে। যাৰ কাৰণে আৰু অধিক মাহৰ বাবে এই হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব পাৰে। তো বন্ধুসকল, এই আছিল এটা ডাঙৰ খবৰ অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ কাৰণে। লগতে এইখিনিতে আপোনালোকক জনাইছোঁ যে অৰুণোদয়ৰ যিসকলে নতুন হিতাধিকাৰী হ'ব, যিসকলে নতুনকৈ আবেদন কৰিব 3rd ফেজৰ জৰিয়তে, তেওঁলোকৰ কাৰণে প্ৰপত্ৰ বিতৰণ এতিয়ালৈকে আৰম্ভ হোৱা নাই। বহুতে জানিব বিচাৰে যে প্ৰপত্ৰ কেতিয়া বিতৰণ কৰিব আৰু কেনেকৈ এই প্ৰপত্ৰ তেখেতসকলে লাভ কৰিব। কিন্তু আপোনালোকক জনাইছোঁ যে এই প্ৰপত্ৰ বিতৰণ কাৰ্যসূচী এতিয়ালৈকে আৰম্ভ হোৱা নাই। কিয়নো অসমত অৰুণোদয়ৰ বাবে ৰেচন কাৰ্ড বাধ্যতামূলক হোৱাৰ লগে লগে ইতিমধ্যে ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া চৰকাৰে কাৰ্যকৰী কৰি আছে, ৰেচন কাৰ্ড বিতৰণ কৰি আছে। আৰু ৰেচন কাৰ্ডসমূহ বিতৰণ হোৱাৰ পিছতে অৰুণোদয়ৰ প্ৰপত্ৰসমূহ লাভ কৰিব। যদি প্ৰপত্ৰ প্ৰদানৰ কোনো আনুষ্ঠানিক দিন ঘোষণা হয়, মই আপোনালোকক লগে লগে পৰৱৰ্তী ভিডিঅ'ত জনাব যত্ন কৰিম। তো ইয়াৰ বাবে পুনৰবাৰ আপোনালোকক কৈছোঁ, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ফেচবুকত চালে পেজটোত এটি ফ'ল' দি ৰাখক। আজিলৈ এৰিছোঁ, ধন্যবাদ।